1917 যি বাংলাদেশ আৰু পাকিস্তানৰ যুদ্ধ হৈছিল তাত আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা শান্তি সেনা পঠাইছিল। শান্তি সেনাৰ ভিতৰত আমাৰ BSFৰ পৰা প্ৰায় 22জন আজি তেতিয়া শ্বহীদ হয় আৰু আমাৰ অসমৰ 3জন আছিলে। 3জনৰ ভিতৰতে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এখেত লেট শ্বহীদ কুলাধৰ শইকীয়া, তেখেতক আজি আমি বাংলাদেশ ফালৰ পৰা যি মুভমেণ্টটো পঠাইছে সেই মুভমেণ্টটো আমি দিবলৈ আহিছোঁ। মুভমেণ্টত এটা মুভমেণ্টটো দিছে আৰু চাৰ্টিফিকেট দিছে, এটা মেছেজ দিছে, যি কি বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা এখন চাৰ্টিফিকেট তলে শ্বহীদসকলক এটা সন্মান জনাইছে মুভমেণ্টটো দি। আজি মোৰ দাদা হয় কুলেধৰ শইকীয়া, তেখেতৰ 1971 চনত বাংলাদেশ মুক্তিযুদ্ধত শ্বহীদ হৈছে আৰু আমি সেই বিষয়টো পিছত আমাক তেখেতৰ হাত যিমান বস্তু আছিল বস্তুখিনি আমাক জমা দিছে চৰকাৰ ডিপাৰ্টমেণ্টে, বা সেইখিনি সময় পিছৰ পৰ্যায়তো যিখিনি সহায় পাব লাগে সেইখিনি আমাক দিছে, আমি সেইটো স্বীকাৰ কৰিব লাগিব। এতিয়া বৰ্তমান চৰকাৰ বা ডিপাৰ্টমেণ্টৰ লগত আমাৰ যোগাযোগ আছে, আমাৰ কিন্তু কোনো সাহাৰ্য হিচাপে আমি পোৱা নাই। আৰু শ্বহীদৰ যিখিনি সম্বৰ্ধনা সেইখিনি আমি প্ৰতি বছৰে পাই আছোঁ বুলি ক'লোঁ। ভাল লাগিছে, আনন্দ লাগিছে। আজি তেওঁ যদিও মৃত্যু হ'ল তথাপিতো আমাৰ ঘৰখন পিতৃ মাতৃ আমাৰ পৰিয়ালটোক আজিও মাত মাতি আছে বুলি আমি ধৰি পাৰিছোঁ আৰু আমি তেওঁৰ আৰ্জনৰ আমি সকলোৱে ভোগ কৰিছোঁ আৰু আনন্দ পাইছোঁ খুব। জইন কৰাটো 1968 আৰু 1971 25 মাৰ্চ আছিলে, 25 মাৰ্চৰ দিনা। তাৰপৰা ময়ো সৰু তেতিয়া মোৰে 67 হ'ল। এতিয়া সিমানখিনি মই ধৰিব পৰা নাই, তথাপিতো পাইছোঁ বাৰু। চৰকাৰে বা ডিপাৰ্টমেণ্টে আমাক যথেষ্ট সহায় সেইখিনি কৰিলে। আৰু দ্বিতীয় কথাটো হ'ল আমি এজন ভাৰতবৰ্ষৰ আমি শ্বহীদ পৰিয়ালৰ মানুহ বুলি আমাৰ এটা গৌৰৱ আছে।